मजेदार खा सकते हैं हम थोड़े हम पहले से थोड़ा बाकी हमें खा मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मार नेतृत्वर जी मंत्रिसभा सेया इतिमध्ये सम्प्रसारण घटिब और ये सम्प्रसारण घटार जी तालिका इतिमध्ये मुख्यमंत्रीगराकीये सामाजिक माध्यमत 4जनीया विधायकर नतुनকৈ जी मंत्रित्व लाभ करिब तेलुकर एखन तालिका प्रकाश करिছে और तारे भितरत उजनी अखমৰ विशेषকৈ डुमडुमा विधानसभा समष्टिर विधायक रूपेश गोवाला डांगरियार नामটো सन्निविष्ट আছে और मैं बर्तमान उपस्थित आছো विधायकगराकीर बासगृहत और जेहेतु नतुनকৈ मंत्रित्व लाभ करिब और ताके লৈ আমি ND24 तरफर পৰা তেখেতক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো দাদা और जेहेतु 7 तारिखे আপোনালোকৰ শপত গ্ৰহণ হ'ব আৰু আজি এখন তালিকা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে আৰু কেনেকুৱা মনৰ অনুভৱ জানিব বিচাৰিছো ক'ব লগা মোৰ ভাষা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ টুইটাৰ হেণ্ডেলৰ যোগেদি সমগ্ৰ অসমৰ ৰাইজক দেশবাসী ৰাইজকে তেওঁ অৱগত কৰিছে যে অহা 7 তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু 4জন বিধায়কৰ নাম তেওঁ উল্লেখ কৰিছে তাত মোৰ নামটো আছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোটি কোটি ধন্যবাদ জনাইছো আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ মই নেতৃত্বক বহুত বহুত ধন্যবাদ জনাইছো আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় সভাপতি আমাৰ JP নাড্ডা ডাঙৰীয়া আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছো আৰু বাকি কথাখিনি এতিয়া মই ক'ব খোজা নাই সময় আহক সময় আহিলে পাতিম আৰু দাদা এটা চমুকৈ আপোনাৰ পৰা সুধিব বিচাৰিছো যে ধৰক প্ৰথমতে আপুনি বিধায়ক তাৰ পিছত এতিয়া মন্ত্ৰিত্বৰ পদ এনে ধৰক কেনেকুৱা ধৰণৰ আশা পৰিকল্পনা মনত পুহি ৰাখিছে বিগত বৰ্ষসমূহত বিগত দিনবোৰত আপুনি ডুমডুমাৰ বাসীক লৈ কাম কৰিছিলে আৰু এতিয়া ধৰক আপুনি মন্ত্ৰিত্ব পদ লাভ কৰিব কেনেকুৱা আশা পৰিকল্পনা পুহি ৰাখিছে আপুনি এতিয়া মই একোৱে শ্বেয়াৰ কৰিব পৰা অৱস্থাত নাই যেহেতু এতিয়া ছ'চিয়েল মিডিয়াৰ যোগেদিহে গম পাইছো কথাখিনি অলপ আগবাঢ়ক তাৰপিছত বাকী কথাখিনি পাতিম এতিয়া মই একো ক'ব পৰা অৱস্থাত নাই পিছত শ্বেয়াৰ কৰিম আপোনালোকৰ লগত নিশ্চয়কৈ আৰু বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াৰ মন্তব্য আপোনালোকে শুনিলে আৰু মই মোৰ লগত সতীৰ্থ সুৰজিত আছে তেখেতক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো যে বিভিন্ন প্ৰান্তৰ আজি যি দলীয় কৰ্মীসকল তেওঁলোকে আহি উপস্থিত হৈছেহি আৰু বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া কুস্ম আদৰণি জনাইছে আতচবাজিৰ পৰা সম্বৰ্ধনাৰ পৰা বিধায়কগৰাকীক তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আশা ৰাখিছে সকলোৱে যাতে ডুমডুমাখনক লৈ বা অসমখনক লৈ তেওঁলোকে নতুন যিসমূহ পৰিকল্পনাৰে আগবাঢ়ি যাব সেয়া যাতে সম্পন্ন হওক আৰু মই বিশেষকৈ এগৰাকী দাদাৰ পৰা মই মন্তব্য জানিবৰ কাৰণে বিচাৰিম যে ডুমডুমাৰ পৰা এজন যুৱ বিধায়ক গৈ আজি মন্ত্ৰিত্বৰ পদ লাভ কৰিব আপোনালোক দলীয় কৰ্মী হিচাপে কি মন্তব্য আগবঢ়াব বিচাৰিব আমাৰ ইমানেই ভাল লাগিছে যে যিটো আমি ভাষাৰে আমি প্ৰকাশ কৰিব পৰা নাই যেহেতু আমাৰ বিধায়ক এবাৰ প্ৰথম গৈছে নিৰ্বাচিত হৈ গৈছে আৰু তেখেতে বিধায়কৰ আজি ডুমডুমাৰ বাবে গৌৰৱান্বিত যে তেখেতে আজি মন্ত্ৰী পদ দিছে আৰু এই জগতে আমাৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক ধন্যবাদ জনোৱাৰ লগতে আমাৰ নৰেন্দ্ৰ মোদী JP নাড্ডা আৰু লগতে আমাৰ ভৱেশ কলিতাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ডুমডুমাৰ যি বিধায়ক তেখেতৰ সবল নেতৃত্বত আজি ডুমডুমাখন আগুৱাই গৈছে ঠিক তেনেকৈ আমিও এটা আশাবাদী যে আমাৰ বিধায়ক মহোদয় গোটেই সমগ্ৰ অসমত তেখেত আমি ডুমডুমাৰ নামটো উজ্বলাই তুলিব লগতে আমিও সকলোৱে গৌৰৱান্বিত হ'ম বুলি জনাইছোঁ ধন্যবাদ
নিশ্চয়কৈ এয়া আপোনালোকে বিধায়ক ৰূপেশ গোৱালাৰ মন্তব্য শুনাৰ লগতে যি দলীয় কৰ্মীসকল তেওঁলোকেও উৎফুল্লিত হৈ পৰিছে আৰু সকলোৱে বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু সকলোৱে আশা কৰিছে যে ডুমডুমাৰ এই বিধায়কগৰাকীয়ে মন্ত্ৰিত্ব পদ লাভ কৰাৰ পাছত এটা বিভাগ লাভ কৰাৰ পাছত তেওঁ পূৰ্বতে যিদৰে কৰ্মসমূহ কৰি আগুৱাই গৈছিল ঠিক তেনেদৰেই ডুমডুমাখনক তথা অসমখনক তেওঁ আগুৱাই নিব বুলি সকলোৱে আশা কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।